জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7 ইংলিছৰ ঠিক আছে প্ৰথম লেসনটো চাম যাৰ নামটো আছে হবিজ নহয় হবিজ আছে আমাৰ লেসনৰ নামটো এইটো নহয় আৰু লেসন নম্বৰ 1 আছে এইটো ক্লাছ 7ৰ গতিকে ইয়াৰ ইংলিছৰ আজি কোৱেশ্চন আনসাৰটো আৰম্ভণি কৰিম এন্ড প্ৰথম কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ আ হবি নহয় হবি বস্তুটো জানে লেসনৰ নাম বুজাইছে হবি দ্যাট মিন্স আপনি যি বস্তু কৰিব বিচাৰে অন্তৰ মনেদি যি ভাল পায় হে হৈছে হবি নহয় so before starting my class welcome to my youtube channel exam jyoti and let's start the class with today's first question so question to us what is a hobby and hobby to ki bostu a pleasure time activity that gives us hobo that gives us fun and joy নহয় is a hobby okay so আপনার hobby to কি বস্তু a pleasure time যোনটো আপনি কামটো কৰি বহুত ভাল পায় আনন্দ পায় আৰু হেতু কৰি পেলে আপনার মানে কি বুলি কয় ফান ফিল কৰে ফান মানে you enjoy this moment আপনি মোমেন্টটো বহুত এনজয় কৰে that is called hobby okay next question number b2 আছে what do hobbies give us hobbies আমাক কি দিয়ে so hobbies gives us এটো s কৰি দিব হ্যাঁ hobbies gives us fun and joy কি দিয়ে নো fun and joy okay next sabosun question number next c number to sabosun ki koise what is philately na philately bostutu ki and what difficulty would you face if you take up philately philately bostutu ki ase মই ডাইরেক্টলি বস্তু এনে মুখে দি কই দিও যে যিকোনো বস্তু আপনি যদি কালেক্ট করে নহয় স্টাডি করে স্ট্যাম্পের উপর তা philately বলি কয় so what is philately answer is the collecting and study of stamps is called what philately and what difficulty will you face if you take up what philately যদি philately to come to আরম্ভনি করে আপনি কি প্রবলেম ফেস করিব so it is difficult to collect the stamps of foreign countries foreign মানে বাইরা যে দেশবিলাক আছে তারে স্ট্যাম্প বিলাক কিন্তু কালেক্ট করিব নোৱাৰিব মানে কি পারিব বাট অলপ প্রবলেম ফেস করিব লাগা হয় ঠিক আছে নেক্সট কোশ্চেন নাম্বার ডি টু সাবসুন হোয়াট ইজ ইরফানস হবি and what does he like to do ইরফানের হবি কি আছিল সো ইরফানস হবি ইজ পেইন্টিং তার হবিটো কি আছিল পেইন্টিং মানে পেইন্ট কৰাটো বহুত ভাল পাইছিল and what does he like to do ই কি কৰিব বিচাৰিছিল he likes to sit and paint landscapes যিমান landscapes বিলাক আছিল নহয় তাক বহি পেলে পেইন্ট কৰাটো বহুত ভাল পাইছিল okay next question to আছে name a few indoor and outdoor hobbies indoor hobbies কি কি কেনেকৈ ধৰণৰ হ'ব পাৰে আৰু outdoor hobbies outdoor মানে ঘৰৰ বাহিৰত আপুনি কি কি কৰি ভাল পায় হেগেটা হল আপোনাৰ outdoor hobbies আৰু ঘৰৰ ভিতৰত থাকি আপুনি কি কি কাম কৰিব পাৰে নহয় যেটো আপুনি ভাল পায় so that is called what indoor hobbies ঠিক আছে so answer বিলাক চাও collecting stamps and coins নহয় listening to music and reading books are indoor hobbies এইবিলাক হৈছে indoor hobbies মানে কিতাপ পঢ়া নহয় গান শুনা ঠিক আছে coins collect করা stamps collect করা these all are indoor hobbies okay and gardening traveling swimming trekking these all are what outdoor hobbies okay next our question number f what is the kitchen garden kitchen garden to ki bostu a kitchen garden is a garden that produces vegetables for the family ঠিক আছে কিচেন গার্ডেনটো কি এনেকুৱা এটা সো কিচেন গার্ডেনটো কি বস্তুটো এক ধৰণৰ গাৰ্ডেনে হয় ঠিক আছে গাৰ্ডেন কৰাটো মানে বুজাইছে এই কিচেন গাৰ্ডেন ইজ এ গাৰ্ডেন দ্যাট প্ৰডিউসেস ভেজিটেবলস ফৰ দ্য ফ্যামিলি মানে নিজৰ ফ্যামিলিৰ কাৰণে এটা সৰুকেটা মানে গাৰ্ডেনিং কৰা যায় খেতি কৰা যায় তাকে মানে সবজি বিলাক উৎপাদন কৰিবৰ কাৰণে তাকে আমি কি বুলি কওঁ কিচেন গাৰ্ডেন বুলি কওঁ ওকে নেক্সট কোৱেশ্চন জি টু চাবচোন এভৰি মৰ্নিং আই water the plants and clean the beds so what does bed mean here bed মানে এতে কি বুজাইছে নহয় so here bed means the surface ground on which plants stand so ইয়াতে sentence আছে এটা that every morning I water the plants মই সদায় ৰাতিপুৱা মানে কি কৰো গছবিলাক পানী দিও কি ক্লিন দ্য বেডস বেডস সাফা কৰি বেড মানে কি এটা সারফেস মাটিৰ কথা কৈছে যাক মানে ধুনিয়াকে সাফা কৰি দিয়ে সদায় ওকে নেক্সট আছে কোশ্চেন নাম্বার 2 that is synonyms ফার্স্ট আপোনালোকে জানিলো সিনোনিম বস্তুটো কি সিনোনিম বস্তুটো হৈছে শব্দটো বেলেগ থাকিব কিন্তু তাৰ অৰ্থটো একে থাকিব and that is called synonym it is a word that has the same or nearly same meaning as another word যেনে কি হ্যাপি জয়ফুল দুটো শব্দ একে কি দুটো শব্দ বেলেগ বাট অৰ্থটো কি সেম that is এনজয় মানে কি হ্যাপি হোৱা আনন্দ হোৱা ঠিক আছে আনন্দিত হৈ থাকা হেতু হৈছে হ্যাপি অর জয়ফুল সো এটা সব আপোনালোকক দিয়া আছে কেইটামান শব্দ ইয়াতে বাক্যত দিয়া আছে নহয়
এতিয়া ইয়াতে মিলাব দিছে সো ডাইৰেক্টলি মই আনসাৰটো দি দিছো জয়টো কি হ'ব হ্যাপিনেস এটো ইয়াৰ সিনোনিমস হ'ব বিউটিফুল মানে দেখাত ধুনিয়া সো প্ৰিটি বুলি ক'ব পাৰি অ্যাক্টিভ মানে what এনাৰ্জেটিক নহয় অ্যাক্টিভ মানে জানে নহয় যোনে কাম কৰাটো বহুত এনাৰ্জেটিক ফিল কৰে অ্যাক্টিভ থাকে এটো এলোভান টাইপ নহয় ওকে সো দ্যাট ইজ কল্ড অ্যাক্টিভ আৰু অ্যাক্টিভৰ সিনোনিমস কি হ'ব এনাৰ্জেটিক ঠিক আছে নেক্সট আছে লেজাৰ লেজাৰ মানে কি হ'ব ফ্ৰী টাইম লেজাৰ মানে যেতিয়া আপোনাৰ স্কুলৰ সাপোজ 12টাৰ পৰা যে আপোনালোকে এনে খেলি থাকে ঘুৰি থাকে টিফিন খায় হে ইজ লেজাৰ দ্যাট মিন্স ফ্ৰী টাইম কত থাকা ওকে স্টার্ট মানে আৰম্ভণি কৰা বিগিন নেক্সট আছে ডেভেলপ ডেভেলপ তো কি হ'ব গ্ৰো সো ডেভেলপ তাৰে গ্ৰো তো কি হ'ব সিনোনিমস হ'ব ঠিক আছে এইবিলাক হল সিনোনিমস ঠিক আছে নেক্সট এটি চাবছ আপোনাৰ পিকচারে দিয়া আছে এই যে বস্তু কাৰ কি বুজাইছে হবিজ হয়তো এইবিলাকো গতিকে ইয়াতে নামটো লিখিব দিছে সো ইয়াতে আপোনালোকে লিখিব পাৰে এইটো ক্ৰিকেটৰ কথা আহি যাব নহয় ব্যাট দ্যাট ইজ ক্ৰিকেট এনে লিখিবলৈ দি দিও মই হা এইটো হল সাইক্লিং এইটো প্লেইং ক্ৰিকেট হৈ যাব নহয় প্লেইং ক্ৰিকেট ওকে এন্ড দিস ইজ ৰিডিং কিতাপৰ লগত জড়িত কি থাকিব ৰিডিং ওকে দিস ইজ বোটিং হ'ব হয়নে বোটিং কৰাটো এটা হবি হয় জানেনে তাৰপিছত এইটো হল লিখাটো নহয় যোনে লিখাটো বহুত ভাল পায় নহয় ৰাইট ওকে এইবিলাক হৈছে হবিজ ঠিক আছে নেক্সট চাবচোন আপোনালোকৰ টিচাৰ্স বিলাকে হবিটো সুধিব হা এতে দিয়া আছে আৰু আপোনালোকে নিজে হবিটো নিজৰ যে আপোনাৰ হবি আছে ইউ ক্যান প্ৰেজেন্ট ইয়োৰ হবি বিফোৰ ইয়োৰ টিচাৰ ওকে সো দ্যাট ইজ ডু ইট ইয়োৰসেলফ এইটো আপোনাৰ হবিটো আপুনি জানিব নহয় নেক্সট চাবচোন পাৰভিনস হবি কোৱেশ্চন 5 ইজ বেকিং bake কৰাটো বহুত ভাল পায় হি and fill in the blanks in the para below with words that rhyme with bake such as shake ঠিক আছে so Jury said to Parvin please tell me how to bake a cake cake to আমি কেনেকে বনাব পাৰো নহয় so হেতু বস্তু তাৰ হৈছিল হবি ওকে so ইয়াতে কি হৈ যাব কেক হৈ যাব Parvin replied Parvine কি ক'লে preheat the oven to 350 degree Fahrenheit তার মানে 350 ডিগ্রি ফারেনহাইট কি কৰিব লাগিব আপনার ওভেন যে ওভেনটো আপনি গরম কৰিব লাগিব gather all the ingredients you need to bake a cake so bake কৰিম তাৰ পিছত take 2 cups of flour এতে take to কি হ'ব লোৱা দুটা কাপ কি ল'ব লাগিব আটা নহয় 4 eggs চাৰিটা কণী কণীটো নহয় 2 কাপ যদি আটা লয় তাৰে 2 গুণ মানে চাৰিটা কণী লম 1 কাপ সুগার আৰু 1 কাপ কি লম চেনি লম নহয় 1 কাপ বাটার or oil আৰু নহলে তেল লব পাৰি নাইবা বাটার লব পাৰি and 1 teaspoon baking powder and vanilla essence এইবিলাক বেকিং পাউডাৰ এসেন্স টো আপোনালোকৰ নিজৰ হেই বেকিং পাউডাৰ লিবই আৰু এসেন্স টো যি ইচ্ছা আপোনালোকে হিচাপত ইউজ কৰিব পাৰে you will need a cake pan and a sieve too এটা আপোনাৰ কেক প্যান লাগিব বাসন আৰু sieve ঢাকনিটো put the flour and baking powder into the sieve and shake the sieve to remove lumps আৰু sieve দি কি কৰিব shake the sieve যে যত আপনি থৈছে যাৰ পৰা চাকনি টাইপ থাকে হেতু আপনি ধুনিয়াকে যদি শেক কৰি দিয়ে মানে ধুনিয়াকে লৰাই দিয়ে তেতিয়া লাম্প বিলাক থাকি যায় নহয় হেবিলাক নোহোৱা হৈ যায় and if any cream the butter and sugar and add a few drops of vanilla essence and take the mixture is light and creamy যদি চাবছ আপোনালোকৰ যে টেক আছে নহয় ইয়াতে অলপ এটা আৰু এটা শব্দ আই থাকিব টেক কেয়ার ওকে টেক কেয়ার to make the mixture that is light নহয় and creamy তাৰ মানে মিক্সচাৰটো কি হ'ব লাগিব লাইট হ'ব লাগিব আৰু ক্রিমি হ'ব লাগিব ঠিক আছে আৰু beat in the eggs মানে কণীটো মানে আপোনাৰ ভাঙিবে দিব দিছে নহয় and bake them at one at a time মানে sorry shake them at a time মানে এটা একেলগে কি কৰিব কণী কেটা ভাঙিব আৰু ধুনিয়াকে মিক্স কৰি দিব add dry mixture to the wet mixture little by little মানে হলক কৰি মিক্সচাৰত কি কৰিব লাই লাইকে দি থাকিব এড কৰি থাকিব একেলগে দিব নালাগে ঠিক আছে সো ইয়াতে টেক কেয়ার টু মেক দিব বুলি হা এটো মই তলৰ ফালে লিখি দিছো তাৰে পিছত আছে don't forget to grease the cake pan and dust it with flour okay আৰু then bake the smooth mixture and pour it into the pan and place the mixture in the oven till your cake turns golden brown আৰু যেতিয়া আপোনাৰ ব্রাউন হৈ যাব কালার গোল্ডেন ব্রাউন তেতিয়া আপনি কেক টু লাই লব ওভেনটো বন্ধ কৰি ঠিক আছে
সেইটো হৈছে কেক বনোৱা এটা পদ্ধতি য'ত মানে আপোনাৰ কেক বেক শেক এইবিলাক শব্দ ইউজ কৰিব লগা আছে এইবিলাক আপুনি ৰাইমিং ৱৰ্ডছ বুলি ক'ব পাৰি নহয় নেক্সট 6 নম্বৰটো যে আছে ইয়াতে 6 নম্বৰ কুৱেশ্যনটো কি কৈছে hobby is traveling কাৰ hobby rocking নহয় and he loves visiting places ঘুৰি থাকাটো বহুত ভাল পায় he always prepares his itinerary before traveling নহয় তাৰ এটা কিতাপ আছে সেইটো বস্তু ফলো কৰে আৰু ধুনীয়াকে তাতে বনাই লয় কেনেকে কি কৰিব মানে ঠিক আছে আৰু সেই নেকি সেই মানে বস্তুটো হি প্ৰিপেয়াৰ কৰি পেলে কামটো কৰে দ্যাট গতিকে যিকোনো জায়গা যেতিয়া ফুৰিব যায় তাৰ আগতে হি এটা চাৰ্ট বনাই লয় যে তেতিয়ালৈকে হি যাব ক'ত কি কাম কৰিব নহয় that is called what itinerary okay so he lives his itinerary with his mother আৰু mother লগত he itinerary হি বস্তুটো এৰি দিছিল and his mother knows where he is by looking at his itinerary so read his itinerary এটা itinerary চাব দিছে যে তাৰ মানে হি কি বস্তু কেতিয়া কৰিব গোটেইখিনি বস্তু লিখি পেলে মাৰ তাত এৰি দিছে যে মাই আৰামছে ধৰিব পাৰিব যে ক'ত কি আছে ল'ৰাটো কি কৰি আছে নহয় okay personal travel destination টো কি আছে মাজুলী অসমৰ মাজুলীটো ফুৰিব যাই আছে আৰু 2 দিনৰ কাৰণে ষ্টে কৰিব হা ডিপাৰ্চাৰ টো হৈছে তাৰ 10 নৱেম্বৰ আৰু এৰাইভেল টো হ'ব 12 নৱেম্বৰ 12 তাৰিখে আহি যাব place of stay টো হ'ব মাহিম লজ কমলাবাৰী তিনিআলি and what to do visit Satras enjoying Ras Utsav and visit local market so local market এইবিলাক ঘুৰিব ঠিক আছে তাৰে সত্ৰবিলাক আছে এইবিলাক ঘুৰিব ৰাস মহোৎসৱ হয় এইবিলাক চাব এনজয় কৰিব next চাব ইটেতে কৈ দিছে ইটেৰি বস্তুটো কি it is a plan of journey নহয় it is a travel plan where you will go and when you will be there and what you will do etc so that is called what itinerary কি বুলি কয় itinerary so now you think of a place you want to visit your vacation and prepare your itinerary এটা আপোনাক নিজে কৰিব দিছে যে আপনি কো যাব বিচাৰিছে তাৰ itinerary তৈয়াৰ কৰিব দিছে so destination আপোনাৰ হৈ যাব মই মানে নিজে ফলো কৰি দিছো শিৱসাগৰ ওকে আপোনালোকে বেলেগও দিব পাৰে ওকে আৰু ডিউৰেশন টো আপোনাৰ থাকিব 2 দিনৰ কাৰণে departure date to over 5 October and date of arrival to same day okay 5 October and place of stay to her uncle's house of শিৱসাগৰ তা আপনার suppose মানিলো খুৰাৰ ঘৰটো আছে তাতে থাকিলে নহয় what to do to visit ৰংঘৰ তলাতল ঘৰ কাৰেং ঘৰ শিৱদৌল জয়দৌল দেৱীদৌল বিষ্ণুদৌল জয়সাগৰ and other important sites ঠিক আছে so শিৱসাগৰ আপোনালোকে এইবিলাক জায়গা ঘুৰিব পাৰিব আৰু চাব পাৰিব ঠিক আছে next 7 number question টো কি দিয়া আছে যে a happy person is usually as busy as a bee so as busy as এইবিলাক যে আছে মানে কি বুজাইছে যে এটা ভালকে জুনে হ্যাপি হৈ থাকে মানুহজন তে সদায় বিজি হৈ থাকে কাৰ নিচিনা বীৰ নিচিনা হা so as busy as এটো এটা কি হৈছে শব্দটো idiom বুলি কয় কি বুলি কয় idiom and this part of italics is called idiom কি বুলি কয় idiom বুলি কয় and it means very busy নহয় এটো বহুত মানে busy বুজাইছে বস্তুটো যেনেকি আপনার আৰু কেইটামান আছে যেনেকি blessing in disguise bag and baggage beat about the bush এই সব কি আছে আপনার idioms আছে হ্যাঁ so এতিয়া next আবু দিছে আপনার নিচে ফলো করে যে his removal from his job has become a blessing in disguise for him এটো যেনেকি blessing in disguise তারে আপনার নিজে বনাব দিছে সো মই নিজে ফালৰ পৰা এনেকুৱা দিছো আপুনি লিখি লব পাৰে নাইবা আপুনি নিজৰ ফালৰ পৰা বনাই লিখিব পাৰে ঠিক আছে so his removal from his job he job to এৰি দিছে তাৰে হেতু কি তাৰ কাৰণে মানে ভাল হৈছে হা blessing in disguise তাক চাব নোৱাৰি কিন্তু তাৰ কাৰণে blessing হৈছে এটো ভাল হৈছে তাৰ লাভ হৈছে হা for him next second number to কি আছে the boy left for Delhi with bag and baggage নহয় ইয়াতে with দিব with bag and baggage মানে কাপোৰ চাপোৰ লৈ ব্যাগ টো লৈ দিল্লীৰ কাৰণে ওলাই গল হা you will get nothing if you beat about the bush যদি আপনি beat about মানে যদি আপনি কি বুলি কয় যদি আপনি একেলগে তাৰ পিছে পৰি যায় তথাপি you will not get anything আপনি একো নাপায় আপোনাৰ একো লাভ নহব তাকে কৈছে you will not get anything you will get nothing if you beat about the next house 8 number question দি আছে this class 6 ত আপোনালোকে এটো অলরেডি পাইছে যে you can make a new word by adding suffix ঠিক আছে suffix and a letter or group of letters at the end of a word যিকোনো শব্দ যদি হেখৰ ফালে যদি আপনি কিবা এটা শব্দ এড কৰি দিয়ে that is called suffix আৰু আগৰ ফালে যদি এড কৰি এটো কোৱা হয় prefix ঠিক আছে
সো ইয়াতে যেনেকৈ শব্দবিলাক দিয়ে আছে এডভান্স, ট্ৰেট, এনকাৰেজ, এন্টাৰটেইন, ইয়াৰ লগত যদি লাষ্টত আপুনি মেণ্ট লগাই দিয়ে এইটো এটা শব্দ হৈ যাব। এই মেণ্টটো হ'ল সাফিক্স, ওকে, আৰু শব্দটো কি হৈ যাব এডভান্সমেণ্ট নহয়, গতিকে শব্দটো কি হৈ যাব আপোনাৰ এডভান্সমেণ্ট হৈ যাব যদি এডভান্সৰ লগত মেণ্ট ইউজ কৰা হয়। ট্ৰিটৰ লগত মেণ্ট যদি ইউজ কৰা হয় ট্ৰিটমেণ্ট, এনকাৰেজমেণ্ট, এন্টাৰটেইনমেণ্ট নহয়। নেক্সট আপোনাৰ চাবচোন সাফিক্স, it is a group of letters added at the end of a word that is called suffix. The combination ইয়াতে ion লগোৱা হৈছে, competition ion লগোৱা হৈছে নহয়, communication, next ing যেতিয়া suffix ইউজ কৰা হয় যেতিয়া collecting, listening, reading, meant যদি ইউজ কৰা হয় suffix হিচাপে advancement, treatment, encouragement। এতিয়া আপোনাৰ আৰু কেইটামান শব্দ দিছো মই relaxation, ইয়াতে ion ইউজ কৰা হৈছে আৰু ing ইউজ কৰি পেলাই আমাৰ কি কি হ'ব gardening, traveling, swimming, trekking, playing, পেইন্টিং, সিঙ্গিং, ভিজিটিং, ওয়াটারিং, এইবিলাক সব হৈছে কি আইএনজি থকা সাফিক্স। আৰু মেন্টৰ লগত আৰু এটা দিছো মই এন্টাৰটেইনমেন্ট, আৰু আইএনজি থকা আৰু শব্দ আছে যেনেকে লাৰ্নিং, ডুইং, ট্ৰেইনিং, ৰিলেক্সিং, এইকেইটা হৈছে আইএনজি থকা সাফিক্স ওয়ার্ডস। ওকে, নেক্সট 9 নম্বৰ কোৱেশ্চনটো চাবচোন আপোনাৰ দিছে read the lesson and locate the sentence where the following phrasal verbs begin with take নহয়, and then write the sentence in the space given below the word web। এইটো word web বনাব দিছে নহয়। সো এটা চাওকচোন আপ যদি টেকৰ লগত কৰা যায় বা টেক আউট, এইটো আমি word web বুলি কওঁ, কি বুলি কওঁ word web, তাৰ মানে জাল এটা হা, শব্দৰ জাল। যেনেকৈ আপোনাৰ কেইটামান দিছো মই I like to take out okay my harmonium and play tunes on it, মানে মই নিজে এটা হাৰমনিয়াম ল'ব খুজিছো, ওলাব খুজিছো আৰু তাতে টিউনিং বিলাক কৰিম। ওকে, তাতে কি হ'ব টেক আউট ইউজ হ'ব নহয়, টেক আউট। and next আছে I take out my paint box and brush and keep myself busy, মই পেইণ্ট বক্স লৈছো আৰু ব্ৰাছ কৰিছো আৰু নিজকে বিজি ৰাখিছো। I used to take out the stamps from the envelopes and stick them in album, so কি কৰিছে এনভেলপৰ পৰা যিমান আছে তাৰ পৰা স্ট্যাম্প বিলাক ওলাইছে আৰু এলবামত থৈছে, ধুনীয়াকে লগাই দিছে হা। we can keep ourselves busy and active if we take up a hobby, so যদিও আমি এটা হবি লওঁ এইটো টেক আপ হৈ গ'ল হা, তেতিয়া আমাৰ কি হ'ব আমি নিজকে বিজি ৰাখিব পাৰো। এইবিলাক হৈছে আপোনাৰ টেক আপ এণ্ড টেক আউটৰ শব্দ ইউজ কৰি পেলাই সেন্টেন্স। ওকে, টেক আপৰ মিনিং বেলেগ হৈ যায়, টেক আউটৰ মিনিং বেলেগ হৈ যায়, বুজি পাইছে নে। তেনেকৈ আৰু আছে Ranjan has taken up painting as his hobby, so যেতিয়া আমি হবি এটা মানে সিলেক্ট কৰো তাক আমি কি বুলি কওঁ টেক আপ বুলি কওঁ। so টেক আপ মানে কি বুজাব সিলেক্ট কৰা হা, that he has selected his hobby as painting। okay, and she took out the picture from the album, তাৰ মানে তাই পিকচাৰটো এলবামৰ পৰা এটা ওলাইছে, that is called take out, took out। okay, take out to কি হৈ যাব take out নহয়, এইটো হ'ল take out, ইয়াৰে পাছ ফৰ্মটো কি হৈ যাব took out, ঠিক আছে, এইটো ওলোৱা বুজাব, ঠিক আছে। আৰু take up মানে কি বুজাব take up, তাৰে পাছ ফৰ্মটো কি হ'ব took up, এইটো কি বুজাব সিলেক্ট কৰা, ঠিক আছে, বাছি লোৱা, ঠিক আছে। নেক্সট আপোনাৰ নেক্সট মানে কি এইটোৱে আমাৰ ভিডিঅ লাষ্ট কুৱেশ্যন আছিল, যোনটো মই ইয়াতে ফিনিশ কৰিলো, ইয়াতে আৰু নাই হা, এইটোৱে মোৰ ফিনিশ হ'ব ইয়াতে ভিডিঅটো। সো ক্লাছ 7 প্ৰথম লেসনটো যি আছিল হবিজ, তাৰে কুৱেশ্যনছ মই ইয়াতে ফিনিশ কৰিলো। যদি ভিডিঅটো ভাল পাইছে আপোনালোকে লাইক বাটন প্ৰেছ কৰিব, আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব মোৰ এক্সাম জ্যোতি চেনেলটো, ঠিক আছে। থ্যাঙ্কস ফৰ ওয়াচিং, জয়